নমস্কাৰ সকলো ষ্টুডেণ্টকে বিদ্যা কোচিং কিতাপৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি এটা ইম্পৰ্টেন্ট টপিকৰ বিষয়ে আলোচনা কৰিব গৈ আছো যিটো টপিক আমাৰ জিএস পেপাৰ 2 খনৰ কাৰণে বহুত হেল্পফুল হ'ব এই টপিকটো আমি পলিটি পেপাৰখন অৰ্থাৎ জিএস পেপাৰ 2 খনৰ কাৰণে অতিকে দৰকাৰী টপিক ঠিক আছে নে আৰু টপিকটো হ'ল যে সিএএ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট গম পাওনে আমি কি বস্তু সিটিজেনশিপ এমেন্ডমেন্ট এক্ট সিএএ কি হয় জনাৰ আগতে আমি জানিব লাগিব যে সিএপি কি হয় মানে সিএপি কি হয় তো বহুতে জানে আৰু বহুতে নাজানে সেই বিষয়ে আজি সকলোকে মই জ্ঞাত কৰিবৰ কাৰণে আজি এই ভিডিওটো কৰিবলৈ ললো যাতে সকলো ষ্টুডেন্টৰ আহি থকা পৰীক্ষাবোৰৰ কাৰণে সুবিধা হয় এই ভিডিওটোত আমি সপক্ষে মানে বিপক্ষে আমি কথা পাতিব নাযাও সেই বিষয়ে আমি বেলেগ এটা সেপাৰেট ভিডিও আলোচনা কৰিম আজি মাত্ৰ ষ্টুডেন্ট আৰু টিচাৰৰ মাজত সিএএ কি হয় সেই বিষয়ে আলোচনা কৰিম সিএএ কি হয় আৰু সিএবি কি হয় চোৱা 2016 চনত কি হৈছিল 2016 চনত এখন বিল আহিছিল যিখন বিলক সিএবি বুলি কোৱা হয় এই বিলখন লোকসভাত উত্থাপন কৰা হৈছিল লোকসভাত এই বিলখন উত্থাপন কৰা হৈছিল কিন্তু লোকসভাত এই বিলখন পাস কৰা নহৈছিল লোকসভাত এই বিলখন পাস নহৈছিল আৰু পাস নোহোৱাৰ পাছত বিজেপি গভৰ্ণমেন্ট যেতিয়া 2019 চনত আহিছিল 2019 চনত পুনৰ এই বিলখন কি হ'ল ইয়ালে মানে আমাৰ সংসদত উত্থাপন কৰা হ'ল আৰু সংসদত 2019 চনত এই বিলখন পাস হ'ল ঠিক আছে নে সংসদত আমি কেনেকৈ বিল এখন পাস হয় আমি জানো আমাৰ পলিটিক্যাল ক্লাছত সকলোৱে গম পাইছা ঠিক আছে সো 2019 চনত বিল এখন পাস হ'ল বিলখন পাস হোৱাৰ পাছতে কি হ'ল 10 জানুৱাৰী 2020 চনত 10 জানুৱাৰী 2020 চনত এই বিলখনত আমাৰ ভাৰতৰ প্ৰেসিডেন্ট আগৰ প্ৰেসিডেন্ট কৈছিল ৰামনাথ কোবিন্দ ডাঙৰীয়াই কি কৰিলে সাইন কৰিলে আৰু তেওঁ সাইন কৰাৰ পাছতে বিলখন কি হৈ গ'ল বিলখন বিলৰ পৰা কি বনিব বিলখন কি হৈ যাবগে সাইন কৰাৰ পাছতে এক্ট হৈ যাবগে বিলখন এক্ট হৈ যাবগে ঠিক আছে নে তাৰ মানে সিএএ হোৱাৰ আগত ই সিএপি আছিল বিল আছিল আৰু এই বিলখন কি হৈ গ'লগে আমাৰ সিএএ হৈ গ'ল এতিয়া হয়তো বহুতে ভাবিছে সাই সিএএ কৈ আছে কিন্তু একচুয়ালি সিএএ মানে কি সাই কিয় কোৱা নাই কৈ আছো শুনা সিএএ মানে কি হয় আৰু সিএপি মানে কি হয় চোৱা ভাৰতৰ এজন মানুহ নাগৰিক কেতিয়া ক'ব পাৰি এতিয়া আমি নাগৰিক হয় নহয় তুমি নাগৰিক হয় নহয় মই নাগৰিক হয় নহয় কিয় হয় আমাৰ কি প্ৰমাণ আছে যে আমি নাগৰিক আমাৰ ভোটাৰ আইডি আছে আমাৰ পেন কাৰ্ড আছে আমি ভোট দিব পাৰো হয়নে আমি বিদেশী মানুহে লাভ নকৰা ভাৰতত আমি কিছুমান অধিকাৰ আমি লাভ কৰিব পাৰো সেইখিনি কাৰণে আমি ভাৰতীয় নাগৰিক মানে ভাৰতীয় বাসিন্দা অকল বাসিন্দা নহব আমি নাগৰিক হ'ব লাগিব সো আমাৰ কি হয় সংবিধানৰ যেটো নাগৰিক কেনেকৈ হ'ব পাৰি সেই বিষয়ে উল্লেখ আছে নাগৰিকত্ব অধিনিয়ম এক্ট বা আইন কিছনে সিটিজেনশিপ আমাৰ যেটো এক্ট আছে 1955 সিটিজেনশিপ এক্টৰ মতে ভাৰতৰ কি হ'ব পাৰে নাগৰিক কেনেকৈ হ'ব পাৰে সেই বিষয়ে আমাৰ লিখা আছে কিন্তু এই এতিয়া ক'লে যে আমাৰ এটা নতুন এটা শব্দ পাইছো আমি এমেন্ডমেন্ট ঠিক আছে এই এমেন্ডমেন্ট মানে হ'ল এই এমেন্ডমেন্ট মানে অসমীয়া দিয়া কয় সংশোধনী মানে কি বাৰু সংশোধনী মানে হ'ল তুমি কিবা এটা কাম কৰিছা সেই কামটো কিবা যদি ভুল আছে বা সেই কামটো যদি কিবা এটা নতুনকৈ এড কৰিব লাগে তা সংশোধন বা এমেন্ডমেন্ট বুলি আমাৰ পলিটি ভাষাত কোৱা হয় এতিয়া আমাৰ কি হ'ল আমাৰ নাগৰিকত্ব আমি কেনেকৈ লাভ কৰো আমি 1955 অধিনিয়মৰ মতে আমি নাগৰিকত্ব লাভ কৰি আছো এতিয়া কথাটো হ'ল যে এই নাগৰিকত্ব অধিনিয়ম যিখন আছে সেইখন অলপ সংশোধন কৰাৰ কথা ক'লে সেইখন সংশোধন কৰি পেলাই নতুনকৈ অকমান কিবা নতুন ৰুল এড কৰি বা তাত কিবা এটা চেঞ্জ কৰাৰ কথা ক'লে তাৰ মানে আগতে আমাৰ 11 বছৰ যদি বিদেশী কোনোবা এজন মানুহ ভাৰতত থাকি পেলাই ভাৰতৰ নাগৰিকত্ব ল'ব খোজে তেওঁ মিনিমাম 11 বছৰ থাকিব লাগিছিল কিন্তু এটো কাটি পেলাই 5 বছৰ কৰি দিয়া হ'ল যে 5 বছৰ থাকিলে হ'ব তেওঁ ভাৰতৰ নাগৰিক ল'ব পাৰিব সো এই সংশোধন কৰাৰ পাছতে তাৰ মানে সিটিজেনশিপ এমেন্ডমেন্ট বিল তাৰ মানে এখন সংশোধন কৰা হৈছে আৰু সেই সংশোধন কৰিবৰ কাৰণে বিল এখন পাস কৰা হৈছিল ঠিক আছে না সো বিল এখন কেতিয়া বিল হৈ থাকিব যেতিয়ালৈকে ৰাষ্ট্ৰপতি অনুমোদন নাপাব তেতিয়ালৈকে এখন বিল হৈ থাকিব আৰু ৰাষ্ট্ৰপতি অনুমোদন 10 জানুৱাৰী 2020 চনত হোৱাৰ লগে এই বিলখন কি আইনত হ'ল এতিয়া কথাটো হ'ল যে 2019 চনতে যেহেতু এখন 2020 চনতে যেহেতু ৰাষ্ট্ৰপতি অনুমোদন পালে তেন্তে এতিয়া 2024 চনত কি হৈ লাগিছে যোৱাকালি 11 মাৰ্চ 2024 চনত কি হৈ গ'ল যে ইমান হৈ লাগিছে কথাটো হ'ল যে 2020 চনত আমাৰ ৰাষ্ট্ৰপতিয়ে সিগনেচাৰ কৰিলে সিএএ খন আমাৰ ইমপ্লিমেন্ট হোৱা নাছিল গৃহীত হ'ল কিন্তু ইমপ্লিমেন্ট হোৱা নাছিল কিয় ইমপ্লিমেন্ট হোৱা নাছিল ইমপ্লিমেন্ট নহৈছিল কাৰণ এখন মাত্ৰ আইনখন গৃহীত হৈছিল কিন্তু কি প্ৰচিডিউৰ থাকিব কি ৰুলছ এণ্ড ৰেগুলেশন থাকিব কোনটো ৰুলছ এণ্ড ৰেগুলেশনৰ মাজেদি ভাৰতীয় মানে বাহিৰৰ মানুহে ভাৰতত আহি পেলাই নাগৰিকত্ব কেনেকৈ লাভ কৰিব সেই বিষয়ে ৰুলছ এণ্ড ৰেগুলেশন বিলাক বনাই হোৱা নাছিল
তাৰ পাছতে এতিয়া 2024 চনত ৰুলছ ৰেগুলেশ্যন বনাই হৈ গ'ল আৰু সেই কাৰণে কালি মোৰ ভিডিঅ'টো ৰেকৰ্ড কৰাৰ মাত্ৰ 2 ঘণ্টাৰ আগতে কি হৈছিলে সি এমেন্ডমেন্ট মানে সিটিজেনশিপ এমেন্ডমেন্ট ৰুলছ যিখন ৰুলছ আছে এই ৰুলছ 2024 বুলি মানে আমাৰ পাব্লিছ হৈ গ'ল 2024 বুলি পাব্লিছ হোৱাৰ লগে লগে আমাৰ CAA কালিৰ পৰা সম্পূৰ্ণভাৱে বলবৎ হৈ গ'ল অসমত কি হ'ল মানে আমাৰ ভাৰতত কি হ'ল বলবৎ হৈ গ'ল ঠিক আছে নে CAA বলবৎ হৈ গ'ল এতিয়া তোমালোকে মোক সোধা যে CAA কি আহিলে মানে কিয় দৰকাৰ এইটো কিয়নো বাহিৰৰ মানুহক কিয় নাগৰিকত্ব দিব লাগে আৰু কোনখিনি মানুহক এই আইনখনৰ যোগেদি নাগৰিকত্ব দিয়াৰ কথা কৈছে আৰু নাগৰিকত্ব মানে কি গম পাইছা নহয় মূল বাসিন্দা হ'বৰ কাৰণে মানে সকলো মানুহৰ দৰেই যিসমূহ সুবিধা লাভ কৰিব পৰা যদি ক্ষমতা সেইটোকে নাগৰিকত্ব বুলি আমি সিম্পল ভাষাত ক'ব পাৰো ঠিক আছে নে এতিয়া CAA কি ইনক্লুডেড হ'ব চোৱা CAA কৈছে যে ভাৰতৰ বাহিৰত ঠিক আছে নে ভাৰতৰ বাহিৰত থকা তিনিখন দেশ যেনে কি হ'ব পাকিস্তান ভাৰতৰ বাহিৰত থকা তিনিখন দেশ পাকিস্তান আফগানিস্তান আৰু এখন দেশৰ কথা কৈছে যিখনক কৈছে বাংলাদেশ এই তিনিখন দেশৰ পৰা এন্টি মুছলমান বুলি ক'লে ভুল হ'ব নন মুছলিমছ ঠিক আছে নে নন মুছলিম কিছুমান লোকক ভাৰতত নাগৰিকত্ব দিয়া হ'ব এতিয়া এই নন মুছলিম এই ৱৰ্ডটোৰ কাৰণে কন্ট্ৰভাৰ্সি হৈছে আৰু এই নন মুছলিম ৱৰ্ডটো কন্ট্ৰভাৰ্সি হৈছে আমাৰ এই টপিকটো আমি লিখিব লাগিব কিন্তু মেইনছত ঠিক আছে নে যে নন মুছলিম মানে আমি কি এন্টি মুছলিম দেশ নেকি ভাৰতখন সেইটো এটা পইণ্ট অফ ভিউ পৰা বাহিৰৰ পৰা আমাক চাইছে তাৰ মানে বাহিৰৰ দেশে ভাৰতক এইটো কাৰণে সমালোচনা কৰিছে যে নন মুছলিম নেকি ভাৰত কেলে নন মুছলিম সকলকে সিটিজেনশিপ দিব বাকিবিলাক কিয় নিদিব এই কথাখিনি আমাৰ কি হ'ব আমি ষ্টুডেন্ট আৰু টিচাৰৰ মাজত এইখিনি কথা বহুত দৰকাৰী হ'ব ঠিক আছে নে ওকে চোৱা এতিয়া নন মুছলিম বুলি ক'লে কি হ'ব গম পোৱা নে হিন্দুসকল শিখ জৈন বুদ্ধিষ্ট আৰু কি আছিলে পাৰ্চিছ কি আছে না 1 2 3 4 5 তাৰপৰা কি আছিলে হিন্দু আছিলে শিখ আছিলে জৈন আছিলে বুদ্ধিষ্ট আছিলে আৰু কিবা আছিলে নেকি আৰু ছটা আছিলে মানে আৰু কি আছিলে গুড আৰু কি আছিলে খ্ৰীষ্টিয়ান মানে এই সকল নন মুছলিম তাৰ মানে এই সকল মুছলিম নহয় আৰু এই নন মুছলিম লোকসকলক কিয়নো ভাৰতত নাগৰিকত্ব দিব লাগে তাৰ কাৰণটো হ'ল চোৱা এই নন মুছলিম ক'ৰ পৰা অহাৰ কথা কৈছে পাকিস্তান আফগানিস্তান আৰু বাংলাদেশ পাকিস্তান আফগানিস্তান বাংলাদেশ এই তিনিখনে কি হ'ব মুছলিম মেজৰিটি কাণ্ট্ৰি হয় ঠিক আছে নে এই তিনিখনে কি হয় মুছলিম মেজৰিটি কাণ্ট্ৰি এই মুছলিম মেজৰিটি কাণ্ট্ৰিত কি হ'ব এই হিন্দু লোকসকল মাইনৰিটি নহ'ব জানো তাত শিখসকল মাইনৰিটি নহ'ব জানো তাৰ মানে যিখন ঠাইত চোৱা এখন বাৰী ধৰি লোৱা এখন বাৰী এই বাৰীখনত তোমাৰ আলু খেতি আছে ইয়ালৈকে আলু খেতি আছে আলু খেতি ঠিক আছে নে এই আলু খেতি অঞ্চলটোত ইয়াত তোমাৰ পিঁয়াজ দুজোপা আছে ধৰি লোৱা পিঁয়াজ খেতি আছে ইয়াত ধৰি লোৱা এই পিঁয়াজ খেতি এই আলু বাৰীৰ তুলনাত এইখিনি মাইনৰিটি হ'বনে মানে সংখ্যা লঘু হ'বনে আৰু সংখ্যা গুৰুতকৈ এইখিনি সংখ্যা লঘু হ'বনে তাৰমানে এইটো কম পৰিমাণৰ আছে আৰু এই আইনখনৰ দ্বাৰা কোৱা হৈছে যে এই তিনিখন কাণ্ট্ৰিত যদি কোনোবা নন মুছলিম লোকে যদি ৰিলিজিয়াছ ফালৰ পৰা যদি কেনেবাকৈ যদি তেওঁলোক যদি টৰ্চাৰ হৈছে তেওঁলোকক যদি শোষণ কৰিছে তেওঁলোকক যদি অত্যাচাৰ কৰিছে আৰু সেই অত্যাচাৰৰ ফলত তেওঁলোক ভাৰতত আহি পেলাই আশ্ৰয় ল'বলৈ লৈছে ঠিক আছে নে এই নন মুছলিম লোকসকল এই তিনিখন দেশৰ মুছলিম মেজৰিটি তিনিখন দেশত থাকি পেলাই যদি তেওঁলোক অত্যাচাৰৰ সন্মুখীন হৈছে যদি তেওঁলোক শোষণৰ বলি হৈছে তেন্তে তেওঁলোকে কি কৰিছে আমাৰ ভাৰতত যিকোনো উপায়েৰে ভাৰতত প্ৰৱেশ কৰিছে আৰু ভাৰতত বহুত দিনৰ পৰা থাকি আছে এতিয়া স্পষ্টভাৱে উল্লেখ কৰিছে যে যিসকল এই নন মুছলিম লোক কি হ'ল এই যিসকল নন মুছলিম লোক 2014 চনৰ 31 তাৰিখৰ আগত ঠিক আছে নে 2014 চনৰ 31 ডিচেম্বৰৰ আগত যদিহে ভাৰতত প্ৰৱেশ কৰিলে তেওঁলোকক কি দিয়া হ'ব নাগৰিকত্ব দি দিয়া হ'ব যদিহে তেওঁলোক 2014 চনৰ 31 ডিসেম্বৰ আগত আহিছে তেতিয়াহলে কি হ'ব তেওঁলোকে কি পাব ভাৰতৰ নাগৰিকত্ব পাব ঠিক আছে নে তেওঁলোকে কি হ'ব ভাৰতৰ নাগৰিকত্ব পাব যদিহে তেওঁলোকে 2014 চনৰ 31 ডিসেম্বৰৰ পাছত আহিছে ভাৰতৰ নাগৰিকত্ব নাপায় আৰু নাপালে কি হ'ব সেই বিষয়ে পাছত কথা পাতিম এতিয়া আমাৰ মেইন টপিকটো হ'ল যে এই নন মুছলিম খিনি বাহিৰতো মুছলিম লোক আহিছে তেওঁলোকৰ কি হ'ব তেওঁলোক কি নাগৰিকত্ব নিদিব নেকি তেওঁলোক ক'ত যাব সেই বিষয়ে আমি সেকেন্ড ভিডিঅ'ত আলোচনা কৰিম এতিয়া কথাটো হ'ল যে CAA বুলি ক'লে সাধাৰণ অৰ্থত আমি কি বুজিলো CAA এখন
এক্ট ভাৰত চৰকাৰে 2019 চনত এখন প্ৰৱৰ্তন কৰা এখন আইন আৰু যিখন আইন 2024 চনৰ 11 মাৰ্চৰ পৰা বলবৎ হ'ল সম্পূৰ্ণৰূপে ইমপ্লিমেন্ট হ'ল আৰু কি ৰুলছ এণ্ড ৰেগুলেশ্যনছ খিনি আহিলে যে কেনেকে ভাৰতৰ মানে ভাৰতত আহি পেলাই পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ নন মুছলিম লোকসকল যেনেকে হিন্দু শিখ জৈন বুদ্ধিষ্ট পাৰ্চিয়ান খ্ৰীষ্টিয়ান এই লোকসকলে যদি কেনেবাকে ভাৰতৰ বাহিৰৰ এই তিনিখন কাণ্ট্ৰিত মুছলিম মেজৰিটি এই তিনিখন কাণ্ট্ৰিত যদি তেওঁলোকৰ ৰিলিজিয়াছৰ ফালৰ পৰা যদি তেওঁলোকে শোষণৰ বলি হৈছে তেন্তে সেইসকল লোক আহি ভাৰতত প্ৰৱেশ কৰিছে অলৰেডি আৰু সেইসকল যদি 2014 চনৰ 31 ডিচেম্বৰ আগত আহি ভাৰতত সোমাইছে তেওঁলোকক ভাৰতৰ মানুহ হিচাপে ভাৰতৰ নাগৰিকত্ব দি দিয়া হওক বুলি কৈছে বুজিছেনে আৰু আগতে কি আছিলে সিটিজেনশিপ ল'বলৈ হ'লে ভাৰতত আহি পেলাই এই লোকসকল 11 বছৰ থাকিব লাগিছিলে কিন্তু এতিয়া সংশোধন কৰি পেলাই কোৱা হ'ল যে 5 বছৰ থাকিলে তেওঁলোকে কি পাব নাগৰিকত্ব পাব ঠিক আছে নে সো CAA সিম্পল ভাষাত AI আৰু ইয়াৰ বিষয়ে আমি ডিটেইল আলোচনা কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত আৰু এই ধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে সঁচাকৈ চাই থাকিব বিচাৰে বিদ্যা কোচিং কিতাপৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ এপটো ডাউনলোড কৰি ল'ব যিটো এপত আমি সকলো সাবজেক্টৰ ফাউণ্ডেশ্যন ক্লাছ A to Z আমি আৰম্ভ কৰিছো 199 ৰুপিছত আপুনি 5000 টকাৰ কোৰ্স যদি পঢ়িবলৈ নাপায় আপুনি মোক ক'ব থ্যাংক ইউ জয় অসম